দেউকা লগালো উৰি যাবলে অভিজ্ঞতা আপোনাক আজিও চকু পানী উলিয়ায় গধূলিৰ পৰা ৰখি আছোঁ মই গাম এটি গীত গাম স্থানীয় শিল্পীক খুব প্ৰাধান্যটো খুব কম দিয়ে যে কালি তই গান গালি ভাগ্য ভাল তোক যে ৰাইজে চেণ্ডেল দি নামাৰিলে এই প্ৰশ্নটো যদি নুসুধো হয়তো ৰাইজে হয়তো ভুল বুজিব যে ৰাজনীতিত খোজ পেলালে আপোনাৰ উদ্দেশ্য কি সেইটো এটা বেলেগ দিশ আৰু ৰাজনীতি অহা কথাটো এটা বেলেগ গাড়ীটোতো নাপাওঁ ন গাড়ীটোতো আপুনি নাপায় কেতিয়াও নাপায় যোনে লংকাত যায় তেওঁ ৰাৱণ হয় আপুনি ৰাৱণ হ'ব নেকি নমস্কাৰ প্ৰিয় দৰ্শক আপোনালোকে চাই আছে ই প্ৰাইম আগৰ দৰে আজিও আমি আপোনালোকৰ মাজলৈ এগৰাকী অতিথি লৈ আহিছোঁ হয়তো সকলোৱে চিনি পায় চিনাকি কৰি দিয়াৰ কোনো প্ৰয়োজন নাই যিয়ে টেক্সি গাড়ী লৈ শ্বিলঙলৈ গৈছিল হয় ঠিকেই ভাবিছে মই নেকিব দাৰ কথা কৈছোঁ তেখেতে বহুত ব্যস্ততাৰ মাজত আজি আমাৰ এই অনুষ্ঠানত অংশ ল'বলৈ আহিছে গতিকে আহকচোন আমি তেখেতৰ লগত কিছু কথা পাতোঁ নেকিব দা আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ ধন্যবাদ নমস্কাৰ বাকী খবৰ কওক কি কামত ব্যস্ত এতিয়া খবৰ ভালেই এতিয়া আৰু যিহেতুকে চবফালে মহামাৰী আছে চলি তাৰপিছত আৰু ব্যস্ত সেনেকৈ যিহেতুকে মহামাৰী চলি আছে তাৰপিছত মাজতো কিছুমান কাম চলি আছে নিজৰ গানৰ কাম আৰম্ভ কৰিছোঁ যদিও কাম কিছুমান আধৰুৱা হৈ আছিলে সেই কামবোৰ আকৌ এতিয়া আগবঢ়াই আছোঁ লাহে লাহে যাতে কামখিনি সোনকালে কৰি ৰিলিজ কৰিব পাৰোঁ হয়তো আৰু নতুন কাম কিবা নতুন পৰিকল্পনা আগৰখিনিতো আছে লগতে নতুন পৰিকল্পনা মডাৰ্ণ চং বিহু সুৰীয়া অলপ কিছুমান কাম অলপ চিন্তা চৰ্চা চলি আছে বাকীখিনি আৰু আগন্তুক দিনত নিশ্চয় গোটেইখিনি বস্তু ৰেডি হ'ব তাৰপিছত আৰু এটা এটাকৈ ৰিলিজ কৰিব লাগিব খুব সুন্দৰ কিন্তু আপোনাৰ পৰা জানিব বিচাৰিছোঁ অকণমান বেলেগ প্ৰশ্ন অলপ কৰিব বিচাৰিছোঁ আমি পিছত পাতিম বহুত প্ৰশ্ন আছে ৰাইজৰ প্ৰশ্ন আচলতে আমাৰ প্ৰশ্ন যদিও ৰাইজৰ প্ৰশ্ন আপুনি এইটো লাইনত অহা কিমান বছৰ হ'ল মোৰতো এতিয়া 15 বছৰ হ'ব আৰু 15 বছৰ হৈ গ'ল 2005 টাৰ্ণিং পইণ্ট বুলি কওঁতে টেক্সি গাড়ী টেক্সি গাড়ী টেক্সি গাড়ীৰ আগত যিখিনি সময় আছিল হয়তো সেই সময়খিনি আপুনি কেতিয়াও পাহৰিব নোৱাৰে গতিকে সেই সময়খিনিত আপোনাৰ এনেকুৱা কিবা অভিজ্ঞতা আছে নেকি যিটো অভিজ্ঞতাই আপোনাক আজিও চকু পানী উলিয়ায় সেনেকুৱা আছে দুই এটা অভিজ্ঞতা নথকাও নহয় ধৰ বিভিন্ন মানুহৰ বিভিন্ন কথা বতৰা মোৰ প্ৰফেশ্যনটো লৈ মোৰ গানৰ লাইনটো লৈ যে গানেৰে কেনেকৈ চলিব মানুহ গানেৰে কি হ'ব তো এনেকুৱা বিভিন্ন প্ৰশ্ন বিভিন্ন হেৰি আছিলে সেইবোৰ এতিয়া কি ক'ম বহুত কেইটা এনেকুৱা ধৰণৰ কথা আছে তো তাৰে মাজতে এনেকুৱা মোৰ যেতিয়া ফাৰ্ষ্ট এলবাম কৰিব লৈছিলোঁ মই কৰাৰ আগত যিটো সময় আছিলে তেতিয়া মোৰ এজন বন্ধু আছিলে আৰু তো মোৰ মই নামটো তেওঁৰ নকওঁ বাৰু তেওঁ এটি এলবাম কৰিছিলে তেতিয়া আমি আলোচনা কৰি তেওঁ ফাৰ্ষ্ট টাইম থাকে ন এটা গান কৰিবৰ কাৰণে বহুত হেঁপাহ থাকে এটা মিউজিক ভিডিঅ' বা অডিঅ' নিজৰ কণ্ঠত নিজৰ মানে গান নিজে গোৱা সেনেকুৱা এটা মন এটা থাকে তো তেনেকৈ এই বন্ধুজনে যেতিয়া কৰি আছিলে তো তেওঁ মই কৈছিলোঁ যে ময়ো তোৰ লগত এটা গান গাম মানে কি মোৰো এলবামটোত এটা গান থাকক তো তেতিয়া বন্ধুজনে বুলি ক'লে বুলি কোৱাত মোৰ বহুত ফূৰ্তি লাগে বা এই এলবামটোত মোৰো এটা গান থাকিব তো আমি কথা বতৰাখিনি পাতিলোঁ তেওঁ ক'লে যে সেই অডিঅ'টোৰ যিখিনি খৰচ যি হ'ব সেইখিনি ময়ে বাৰু কৰিম যি কৰিব লাগে মাথোতো এলবামটো যাতে এটা গীত মোৰো থাকে তেতিয়া বন্ধুজনে বুলি ক'লে হ'ব বুলি ক'লে তো নেক্সট ডে আকৌ বন্ধুজনে কথা সলনি কৰিলে তেওঁ কি কাৰণত কৰিলে কি নাজানো মই তেওঁ ভিতৰুৱা কথাটো গম নাপাওঁ কিন্তু তেওঁৰ বন্ধু এজনৰ কথাই কয় যে তেওঁ একচুৱেলি বেয়া পাব তেওঁলোক দুজন মিলি এলবাম এটা কৰি আছিলে তো ক'লে যে আৰু এজন ছিংগাৰ থাকিলে দিগদাৰ হ'ব পাৰে তো মোক অলপ প্ৰব্লেমটো পিছত আমি নেক্সট কেতিয়াবা কৰিম সেনেকৈ কয় মোক সেই মনোবলটো মোৰ তেতিয়া বহুত দুখ পাইছিলোঁ মই মানে কি হ'ল কথাটো ফাৰ্ষ্ট গান কৰিম আৰু আগদিনাখন কথা বতৰা গোটেইখিনি হৈ গ'ল নেক্সট ডে লগালগ কথাটো ইউটাৰ্ণ মানে লগালগ মই অলপ বেয়া লাগিলে তো তেতিয়াই মই এটা হেৰি কৰিলোঁ যে
মই যি কৰিম অকলে কৰিম মই নিজৰ অকলে এটা চলো এলবাম এটা কৰিলোঁ তাৰপিছত মই পগলামন আৰু যথেষ্টখিনি মানুহে ৰাইজে মৰম আদৰ দিলে সেই এলবামটোত বহুত জনপ্ৰিয় হ'ল আটাইকেইটা গীতে তাই গীত ৰেকিবুলৰ আছে চন্দনদাও আছিলে সেইটো এটা মোৰ মানে বেয়া লগা দুখ লগা এটা মমেণ্ট আছিলে আৰু এটা প্ৰশ্ন কৰোঁ মানে শুনিছোঁ দেই কিমান সঁচা মই নাজানো আপোনাৰ কথা হয়তো সৰুতে আপোনাক ষ্টেজত যেতিয়া গান গাব গৈছিলে তেতিয়া আপোনাক কোনোবা কমিটি এখনে গান গাব দিয়া নাছিলে এইটো কিমান দূৰ সঁচা সেনেকুৱা বহুত আছে ধৰ মানে কৈছিলে যে কি গাব নিজৰ জেগাতে আছিলে ধৰ গাই থাকে তো ময়ো এটা গাব বিচাৰোঁ তই কি এনেকুৱা আৰু কি গান গাবি আৰু মানে নেকিব দা এইখিনিতে মই কথা এটা কওঁ আমি বিভিন্ন ক্ষেত্ৰত দেখা যায় সকলোৱে নহয় আচলতে কিছুমানে স্থানীয় শিল্পীক খুব প্ৰাধান্যটো খুব কম দিয়ে হয়নে নহয় সেইটো হয় তো আচলতে সেইটো কৰিব নালাগে কাৰণ আজি আপোনাক হয়তো কোনোবাই তেনেকুৱা কৰিছিলে যে ষ্টেজত গান গাব দিয়ে কিন্তু আজি আপোনাক লৈ আপোনাৰ নিজৰ জেগাৰ মানুহে গৌৰৱ কৰে আনকি মই নিজে গৌৰৱ সেনেকুৱাতো মোৰ ঘৰৰ ৰিলেটিভ এজন আছিলে সেনেকুৱা এটা আজি প্ৰায় কিমান হৈ গ'ল 15 বছৰতো হৈ গ'ল তেতিয়া আৰু মই একচুৱেলি সেই আৰ্টিষ্টজনকো মোৰ এটা চাহ চিনাকিত মই ঠিক কৰাই দিছিলোঁ তো তেওঁ মেইন আৰ্টিষ্ট তেওঁ গান গোৱাৰ পিছতহে মই গাব পাৰিম তেতিয়া সেনেকৈ অনুষ্ঠানটো যেতিয়া ঠিক হ'ল তেতিয়া এটি গীত মই গাম আৰু তো এটি গীত যেতিয়া মই গাম তো গোৱাৰ সেই টাইমটোত মই ৱেইট কৰি আছোঁ তেওঁলোকে গাই আছে গাই ৰখি তেতিয়া ঠাণ্ডাৰ দিন আছিলে নিয়ৰ পৰি মানে মাত চাত লাহে লাহে বহি গৈ আছে আৰু দাদা কেতিয়া গাম ৰখি ৱেইট কৰি থাকোঁতে তো তেনেকৈ 3টামান বাজিলে চাগে তেওঁলোকৰ অনুষ্ঠান ৰাতি বাজি গ'ল সেই আবেলিৰ পৰা মই গধূলিৰ পৰা ৰখি আছোঁ মই গাম ৰাতি গীত গাম এইটো হ'ল 15 বছৰ বেছি হৈ গ'ল চাগে একদম ষ্টাৰ্টিং আৰু জাষ্ট এনে অলপ চলপ মোৰ গান গাওঁ সেনেকৈ ষ্টেজ পাৰফৰ্ম মই নকৰোঁ তো সেইটো মোৰ গাঁৱতে আৰু মোৰ হাজোত আৰু তো তাত সেনেকৈ ওই অনুষ্ঠানটোত ৰখি তেতিয়া 3টা বাজিলে তো তাৰপিছত যেতিয়া এই লাষ্টত সেই ছিংগাৰজনে মোক মাতি দিলে যে মোৰে ভাইটি নেকিব তেওঁ এটি গীত গাব তেতিয়া মই গীত গালোঁ এটা বিহুসুৰীয়াই গীত গান বোলে এতিয়া আৰু কি মেলোডি গান গাওঁ অলপ যিটো অনুষ্ঠান শেষেই প্ৰায় মানুহ বেছি নাই তো মই বোলে অলপ বিহু গান এফালে অলপে গাই দিওঁ তেতিয়া ফুল ফুলিছে বসন্তত বুলি গানটো মই গাইছিলোঁ অলপ গুণগুণাই বস্তুটো সেইটো গানেই আছিলে চাগে মোৰ যদি যিখিনি মনত আছে তো মোৰতো ভইচটো ভাঙি থাকিলে মাতটো ভাঙি থাকিলে এই নিয়ৰত মই বহুত টাইম ৱেইট কৰিলোঁ মই কৰি মেলি আৰু তেতিয়া অলপ হেৰিও থাকে এটা অলপ নাৰ্ভাছ এইটো থাকে যে গান গাব কি হ'ব কি নহ'ব তো সেনেকৈ দুইফাকে 2 লাইন গালোঁ গাই তেতিয়া সেই নেক্সট ডে মই যিহেতুকে মোৰ ঘৰ তাতে মোৰ মা আব্বাৰ ঘৰ বা তাতে তো আমাৰ যিহেতুকে এটা তিনিআলি চক এটা আছে তো সেই মোৰ সেই ৰিলেটিভ মামাজনে ক'লে যে কালি তই গান গালি ভাগ্য ভাল তোক যে ৰাইজে চেণ্ডেল দি নামাৰিলে তো তেনেকুৱা কৈ সি হাঁহিলে মানে হাঁহি কয় কথাষাৰ উৰুৱাই দিলে মানে মই ইমান দুখ লাগে মোৰ লগালগ চকু পানী ওলাই গৈছে তেওঁ এইটো বস্তু বোলে যে ল'ৰাজনে ৰখি লাষ্টত তেওঁ এইকাৰণে ক'লে মোৰ মাতটো ভাঙি থাকিলে আৰু যেতিয়া আপুনি গান এটা গাব তেতিয়া আপোনাৰ সেই ভইচটোত অলপ গম পায় যে মাতটো ভাঙিছে তাৰ তো সেই সুৰটো তেওঁ ঠাট্টা কৰি ক'লে তো তেতিয়া মই ভগৱানৰ ওচৰতে আৰু ক'লোঁ যে আপুনি এইটো চাই আছে তেতিয়া দুখ লাগে সেই মামাজনে 2010ত যেতিয়া মই এলবাম ৰিলিজ কৰিলোঁ পগলামন তেওঁ মোৰ ঘৰত আহি মোক ইনভাইট কৰিলে আৰু হাজাৰ মানুহে মোক তেতিয়া মোক নেকিব বুলি চাবৰ কাৰণে চিনেকি গানকেইটা শুনিবৰ কাৰণে সেই এলবামটোত আদৰিলে তেতিয়া এই মামাজনে তেতিয়া সেই এনচাৰটো পাই গ'ল যে যিজন মানুহক মই হাঁহিছিলোঁ ঠাট্টা কৰিছিলোঁ তেওঁ গানক লৈ আজি তেওঁৰ গান শুনিবৰ কাৰণে এই ওচৰৰ পাজৰৰ যিমান গাঁও আছে চব তেওঁৰ প্ৰগ্ৰেম চাবলৈ আহিছে তেনেকুৱা মানুহ ধৈৰ্য সেইটোৱে কথা মানে আমাৰ স্থানীয় যিবিলাক শিল্পী তেওঁলোকৰ যিবিলাক প্ৰতিভা বিকাশখনে মঞ্চ এখন নিদি আছে খুব কম দেখিবলৈ পাওঁ আৰু আজি যদি দিলেহেঁতেন হয়তো আজি যিজন নেকিব আৰু হয়তো ওপৰত গ'লহেঁতেন বা আৰু নাম কৰিলে ভাল কাম সেইকাৰণে মই তেতিয়া মই সেনেকুৱা দৃশ্য কেতিয়াবা যদি মোৰ আগত পৰে মই চাই থাকোঁ কেতিয়াবা যদি কোনোবা মঞ্চত যাওঁ দেখোঁ ল'ৰাজনে বহুত টাইম দি গানটো গাব মই যদি পাৰোঁ মই তেওঁলোকক এটা গীত গাবৰ কাৰণে মই বিভিন্ন মঞ্চত মই গাবৰ কাৰণে সেই সুবিধাটো মই মোৰ ফালৰ পৰা দিওঁ আমি এতিয়া আমাৰ যিটো প্ৰাইম এইটো নতুন চেনেল আপোনালোকে আমাৰ পৰা এটা মানে শ্ব' কৰি আছোঁ আপুনি সেইটো গম পাইছে প্ৰতিভা বিকাশ বুলি তাতে স্থানীয় বুলি নহয় গোটেই অসমৰ পৰা আমি বিভিন্ন শিল্পী যিসকলে মানে এখন মঞ্চ পোৱা নাই নতুন প্ৰতিভাখিনিক আমি মানে এখন মঞ্চ দিয়াৰ কাৰণে আমি চেষ্টা কৰিছোঁ খুব সুন্দৰ গতিকে আমি কিমান দূৰ কৰিব পাৰোঁ যে আমাৰ প্ৰথম পদক্ষেপ নিশ্চয় পাৰিবা আৰু যিহেতুকে এটা ভাল সুন্দৰ পদক্ষেপ আৰু ভাল কাম এটাত সকলোৱে সহায় কৰিব সকলোৱে হেল্প কৰিব
মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ তোমালোকক এই যি পদক্ষেপ যি অনুষ্ঠান তোমালোকে লৈছা আমাৰ নৱপ্ৰজন্মৰ নতুন ল'ৰা ছোৱালী আগুৱাই আহক আৰু তোমালোকৰ পৰা এটা প্লেটফৰ্ম পাওক তেওঁলোকে গান গোৱা এটা সুবিধা পাওক ঠিক আছে নেকি আমি কথা বহুত পাতিম বেছি প্ৰশ্ন নকৰোঁ আৰু কেইটামান প্ৰশ্নই কৰিম কিন্তু আপোনাৰ প্ৰথম এলবাম যিটো গীত যিটো সকলোৱে মানে শুনিছিলে আনকি মোৰো সেইটো মানে কি ক'ম এবাৰ শুনিব পাৰিলে ভাল লাগিব এতিয়া তাৰে 4টাত খুব হিট হৈছিলে এটা হৈছে অলপ মানে অলপ নাচিব পৰা এটা গীত মন মাজুলীত বুলি এটা দেৰে নাৰে নহয় সেইটো এটা গীত আৰু এটা আছিলে ঐ যান মেলোডি সং এইখিনি কথা এটা সেই তেতিয়া যেতিয়া আপুনি গান গাইছে তেতিয়া আমিও নাজানো কোন নেকি আমি ভাবিছিলোঁ বাবুদা এবাৰ ভাবিলোঁ জুবিন দা বুলি ভাবিছোঁ জুবিন দা কোন নেকি কোন আমিও নাজানিছিলোঁ তেতিয়া কিন্তু গানবিলাক ইমান ধুনীয়া গাইছিলে আপুনি তো সেইটো প্ৰথম এলবামৰ গানটো মোৰ এটা আছিলে ঐ যান মোৰ যান বাৰীয়ে বগৰী বুলি সেইটো একে বুলিয়ে লিখা আৰু এটি আছিলে গীত মন মাজুলীত আৰু এটি কাৰ চকুৱে চকুৱে বুলি সেই আটাইকেইটা গীতেই জনপ্ৰিয় হৈছিলে আটাইকেইটা গান ৰাইজে আদৰি দিছে আৰু দেউকা লগালোঁ বুলি চয়নিকা বা আৰু মই গাইছিলোঁ এতিয়া গুণ গাই শুনাব কোনটো যিটো ভাল লাগে আপোনাৰ ঠিক আছে মই তাৰে দেউকা বুলি যিটো গীত চন্দন দাই লিখা সেই গীতটো অলপ গুণগুণাই দিছোঁ দেউকা লগালোঁ উৰি যাবলে তোমাকে বিচাৰি কাষতে পাবলে মন মোৰ থলে কিনো আবেগে দোলে বুকুৰে বেথাতি কাষতে লৈ দেউকা লগালোঁ উৰি যাবলে তোমাকে বিচাৰি কাষতে পাবলে মন মোৰ থলে কিনো আবেগ দোলে বুকুৰে বেথাতি হিয়াতে লৈ দেউকা লগালোঁ উৰি যাবলে খুব সুন্দৰ এই গীতটো শুনাৰ লগে সঁচাকৈ মোৰ গাৰ শিয়ৰি উঠিছে মানে সেই দিনলৈ মনত পৰিছে সৰু আছিলোঁ বহুত ভাল পোৱা গীত এটি এই গীতটো অলপ ৰহস্য আছে বাৰু লিখাৰ আঁৰত গতিকে এইটো আৰু খুব সুন্দৰকৈ লিখিছিলে চন্দন দা আৰু মিউজিক কৰিছিলে আৰু এইটো গীতত আছিলে আঙ্গুৰ লতা সকলোৱে চিনি পায় আঙ্গুৰ বা আৰু লগতে আমাৰ পল দা আৰু কোৰিঅ'গ্ৰাফি বাপ্পা দা কৰিছিলে সঁচাকৈ সেই গীতবোৰ আৰু আজিৰ গীতবোৰ বহুত পাৰ্থক্য আছে কিন্তু তথাপিতো মানে আজিৰ যিমান হিট গান নহওক কিন্তু সেই গানবোৰৰ যিটো ৰস অনুভৱ আজি 10 বছৰৰ আগৰ যিটো চিন্তা যিটো গানৰ সুৰ কথা সেই অভিয়াছলি অলপ ডিফাৰেণ্ট থাকে ঠিক আছে নিকিত দা গান শুনিলোঁ এতিয়া কেইটামান প্ৰশ্ন সুধিম বুলি আপোনাক কৈছিলোঁ খুব কম সময় কাৰণ আপোনাৰ যিটো ব্যস্ততা বহুত কাম আছে আপুনি ইতিমধ্যে কৈছে এই প্ৰশ্নটো যদি নুসুধো হয়তো ৰাইজে হয়তো মোক ভুল বুজিব বহুতে ক'ব খোজে যে কা যিটো আন্দোলন আছিল কেব তাৰপিছত কা এই যিটো আন্দোলন আছিলে প্ৰথমতে শিল্পী সমাজৰ যেতিয়া ৰাজপথত নামি আহিছিলে আপুনি আৰু অজয় দা আপোনালোক দুজনক আমি প্ৰথম দেখিছিলোঁ যে কা আন্দোলনৰ সময়ত ৰাজপথত জুই লৈ আন্দোলন কৰিব আহিছিল আৰু তাৰ পিছৰ পৰাহে আচলতে শিল্পী সমাজৰ যিটো আন্দোলন সেইটো বেছি মজবুত হৈ উঠিছিলে কিন্তু এতিয়া প্ৰশ্নটো হ'ল ৰাইজে এটা কথা মানে সন্দেহ কৰিছে বুলি ক'লেও ভুল নহ'ব বিভিন্ন ক্ষেত্ৰত বিভিন্ন নিউজ চেনেলৰ যিবিলাক পোষ্ট দেখি তাতে পোষ্টত মানে কমেণ্টত পাওঁ যে শিল্পী সমাজৰ যি কা আন্দোলন আচলতে এইটো এটা নাটক সম্পূৰ্ণ নাটক বুলি ক'ব খোজে কাৰণ এই কা আন্দোলনৰ আগত বা কা আন্দোলনৰ বাহানা লৈ পেলাইহে তেওঁলোকে সুপৰিকল্পিতভাৱে ৰাজনীতিত আহিলে তাৰমানে সেইটো মানে পৰিকল্পিত বুলি ক'ব বিচাৰে আপুনি কি ক'ব বিচাৰে এইটোতো মই কেতিয়াও মানি নলওঁ কাৰণ সেইটো উদ্দেশ্য নাছিলে মই ভাবোঁ কাৰোৱে নাছিলে প্ৰতিজন গায়ক গায়িকা প্ৰতিজন শিল্পী প্ৰতিজন ৰাইজ প্ৰতিজন ছাত্ৰ ছাত্ৰী যিমান দল সংগঠন নেতা সকলোৰে উদ্দেশ্য সেইটো নাছিল যে তেওঁলোকে ধৰক ৰাজনীতি পথাৰখনৰ কাৰণে তেওঁলোকে এই পৰিৱেশ সেইটো এটা সম্পূৰ্ণ এটা কা আন্দোলনখনৰ এটা নিজে এটা গঢ় লৈ উঠা এটা আন্দোলন আছিলে য'ত সকলোৱে জড়িত হৈ আছিলে সকলোৱে সেই আইনখন বিৰোধিতা কৰিছিলে তাৰ মাজত আমিও আছিলোঁ লগতে অকল আমি বুলিয়েই ধৰ অজয় ফুকন নেকিবে নাছিলে অসমৰ প্ৰতিজন মানুহে তেওঁলোকে জড়িত হৈ আছিলে গায়ক গায়িকাসকল আছিলে তাৰ মাজত আমিও আছিলোঁ যিটো আমি ছাপৰ্ট আমি কৰা নাছিলোঁ তো সেইটো এটা বেলেগ দিশ আৰু ৰাজনীতি অহা কথাটো এটা বেলেগ আৰু ৰাজনীতিৰ কথাখনত আমি যেতিয়া আহিছোঁ তাত এটা বেলেগ কথা কিছুমান আছে যাৰ কাৰণত আমি এই ৰাজনীতিত ভৰি দিছোঁ বা মই বা বাবুদা অজয় দা
ঠিক আছে এইখিনি প্ৰশ্নটো যে আপুনি আহিলে বাকী নকওঁ কোনোবাই ৰাজনীতিত মানে বিজেপিত কৈছে কংগ্ৰেছ সেইটো কথা ক'বলগীয়া নাই আপুনি যে আহিলে ৰাজনীতিৰ পথাৰখন খোজ পেলালে কিয় এতিয়া উদ্দেশ্যটো কি আপোনাৰ আচলতে কিয় বুলি কথাটোত এনচাৰটো এতিয়া বহুতে ক'ব খোজে যে গাদীৰ আশাত গৈছে গাদীৰ লোভত গৈছে কিমান দূৰ সঁচা গাদীটো কি আহিয়ে পাম নেকি মই গাদীটোতো নাপাওঁ ন গাদীটোতো আপুনি নাপায় কেতিয়াও নাপায় ইমান ইজি সেইটো কৰিব সেইটোৱে কথা যে এনেকুৱা নহয় বিচাৰিছে যে আপুনি গাদীৰ কাৰণে এনেকুৱা নহয় যে গাদী এখন ৰখি থৈ দি আছে মই গৈ বহিলেই হ'ল সেইটো কথা ৰাইজৰ ওপৰত চব নিৰ্ভৰ কৰিব ৰাইজে কাক বিচাৰিছে নাই বিচৰা পাৰিব নোৱাৰিব গতিকে প্ৰথম কথাটো হৈছে কি ইমানটা বছৰে ৰাইজে মোক সহায় কৰি আহিছে মোক মই কৰা নাই একো মৰম দিছে আশীৰ্বাদ দিছে সহায় কৰিছে চব ফালেদি আজিৰ তাৰিখত যদি মোক যিখিনি মোক মাননি যিখিনি মোক তেওঁলোকে উচিত সন্মান যিখিনি দিছে সেইখিনিৰে মোৰ যিখিনি মোৰ ধৰ মোৰ লগত যিখিনি জড়িত শিল্পী যিসকলে মোৰ লগত বজায় বা তেওঁলোকে ইনষ্ট্ৰুমেণ্ট প্লে কৰে তো সেই বস্তুখিনি আমি এটা ইউনিট সকলোৱে চলি আছোঁ সেইটো এটা ৰাইজৰে বৰঙণি তো এতিয়া যদি আমি যদি সেই ৰাজনীতিত আহি যদি আমি সেই সুবিধাটো পাওঁ ৰাইজৰ কাম কৰা কাৰণ আপুনি কিবা এটা অনুষ্ঠানত আহিহে আপুনি ৰাইজৰ কাম কৰিব পাৰিব নে কি আপুনি মই গানৰ হেৰি দি মই ৰাইজক কেতিয়াও কৰিব পাৰিম নিম্নতম মই যিখিনি পাৰোঁ মই সেইখিনি কৰিব পাৰিম কিন্তু ৰাইজৰ প্ৰতিটো সমস্যা সমাধান মই এজন গায়ক হিচাপে কেতিয়াও কৰিব নোৱাৰিম সেই সমস্যাটো সমাধান কৰিব লাগিলে হয়তো মই ৰাজনীতি কোনোবা এটা দিশত মই আহিব লাগিব আৰু সেই দিশটোত গৈ মই মোৰ পৰিচয়টো মই সেই ৰাইজক সেই প্ৰতিশ্ৰুতি সেইখিনি দি মই সেই কামখিনি তেতিয়াহে কৰিব পাৰিম যেতিয়া মোক ৰাইজে নাই মোক কোনো মোৰ ব্যক্তিগত স্বাৰ্থত মই কৰিব লাগিলেতো মই গান আছে মই গান কৰি আছোঁ মই সেইটো মোৰ গানটো নাটকটো মইতো ভাবোঁ এইখন নাটক নহয় কাৰণ নাটকততো আৰু আমি অভিনয় থাকে আমাৰ নাটকত ইয়াততো অভিনয় হোৱা নাই একো 5জনকৈ ল'ৰা শ্বহীদ হৈছে এইখন নাটক হ'ব পাৰে নেকি কেতিয়াও নোৱাৰে তেওঁলোকে যোনে পাহৰিছে তেওঁলোক হয়তো চাগে নাটক কৰোঁ তেওঁলোকে ভাবিছিলে তাত এখন নাটক চলি আছে আমি গৈ অভিনয় কৰোঁ কিন্তু সেইখনতো নাটক চলি থকা নাছিলে সেইটো সম্পূৰ্ণ এটা সঁচা ঘটনা জীয়া ঘটনা এটা চলি আছিলে বিভিন্ন ক্ষেত্ৰত আমি দেখিছোঁ যে আন্দোলনৰ সময়ত চৰকাৰখনক বহুত বেয়াকৈ মানে গালি গালাজ কৰা হৈছিলে চবেই কৰিছিলে যে গানখন মানে যিটো হৈছিলে কিন্তু তাৰপিছতো আমি দেখিছোঁ যে সেইখন চৰকাৰৰ লগতে গৈছে মই এইটো কথা হয়তো উলিওৱাটো ভুল হ'ব তথাপিতো কৈছোঁ কাৰণ সেইটোৱে হৈছে যিয়ে গালি পাইছে তেওঁ গৈ তেওঁলোকৰ ওচৰত এতিয়া শৰণ লৈছে এটা আৰু সৰু প্ৰশ্ন বহুতে কয় আচলতে এইটো মোৰ প্ৰশ্ন ৰাইজৰ প্ৰশ্ন বুলিয়েই কৈছোঁ বহুতে কয় যে যোনে লংকাত যায় তেওঁ ৰাৱণ হয় আপুনি ৰাৱণ হ'ব নেকি নহয় লংকাত অকল ৰাৱণে গৈছিলে নেকি তেতিয়াহ'লে কিন্তু ৰাৱণৰ কথাটো কিয় কয় সেইটো প্ৰশ্ন মই আপোনাক সুধিছোঁ মই যদি পাৰোঁ ৰামৰ আপুনি ৰামৰ কেৰেক্টাৰ নহয় তেওঁৰ যিখিনি অৰিহণা তেওঁৰ যিখিনি চিন্তা সেই চিন্তাত যদি কৰিব পাৰোঁ সেইটো চিন্তা কৰিম আশাবাদী অসমবাসী ৰাইজৰ যে ভৱিষ্যতে আমি নেতৃত্বক ৰাৱণ হিচাপে নাপাওঁ ৰাম হিচাপে দেখিবলৈ পাম বৰ্তমান যিটো পৰিস্থিতি বৰ্তমান সমাজখনৰ যিটো পৰিস্থিতি ৰাজনীতিৰ কথা ক'লোঁ সাংস্কৃতিক জগতৰ কথাও ক'লে কিন্তু বৰ্তমান যিটো পৰিস্থিতি আজি কিছুদিন আগতে আমি সকলোৱে গম পাওঁ খুব ভয়াৱহ এটা যিটো ঘটনা উত্তৰ প্ৰদেশৰ মনীষা বাল্মীকি আৰু ইয়াৰ কিছুদিন আগতে হৈছিলে নিৰ্ভয়া কাণ্ড প্ৰিয়ংকা ৰেড্ডি তাৰপিছত দামিনী হত্যাকাণ্ড গোটেইকেইটা ধৰ্ষণ এটাৰ পিছত এটা হৈ আছে এই যে ধৰ্ষণ কাণ্ড এতিয়ালৈকে হয়তো কমা নাই সকলোৱে গম পাওঁ কিন্তু বিভিন্ন ক্ষেত্ৰত দেখা যায় যে এই যে ধৰ্ষণ কাণ্ড ধৰ্ষণৰ আঁৰত কিন্তু সকলো বুলি নকয় এচামে দোষাৰোপ কৰি আছে যে ছোৱালীখিনিয়ে ৰাতি দেৰিলৈকে বাহিৰত থাকে চুটি কাপোৰ পিন্ধি থাকে তো আপুনি কি ক'ব বিচাৰে যে ছোৱালীখিনিয়ে কেৱল দায়ী নেকি ছোৱালী কি ৰাতি ঘূৰিব নোৱাৰে নেকি ছোৱালী ৰাতি ঘূৰিব পাৰে কিন্তু দায়ীটো কিয় ধৰ্ষণৰ কাৰণে কেৱল ছোৱালীকে দায়ী কিয় কেনেকৈ হ'ব সেইটোতো যোনে ক'ব যোনে যিয়ে কৈছে নাজানে তেওঁ মগজুত কি আছে তেওঁ কোনটো চিন্তা কৰি কি ভাবিছে তেওঁ চাগে ভাবি আছে যে না মোৰে ৰাজত্ব আছে মই যিটো ভাবিম সেইটোৱে হ'ব কাৰণ যোৱাকালি এটা নিউজ পালোঁ আচলতে উত্তৰ প্ৰদেশৰ কোনোবা এজন বিধায়কে কৈছে যে ঘৰৰ সংস্কাৰৰ কাৰণে ছোৱালী এগৰাকী ধৰ্ষণৰ বলি হয় শালীনতাৰ কাৰণে ছোৱালী এগৰাকী ধৰ্ষণৰ বলি হয়
ভগৱানে নকৰক যদি তেওঁৰ যদি পৰিয়ালত যদি তেনেকুৱা ঘটনা হয় তেতিয়া তেওঁ কি ক'ব তেনেকৈ ক'ব নেকি যে আমাৰ সংস্কাৰৰ কাৰণে আমাৰ সেইকাৰণে ধৰ্ষণৰ বলি হ'ব আপুনি কৈছে যেতিয়া মানুহ এজনৰ নিজৰ লগত সেই ঘটনাটো হয় তেতিয়াই গম পায় আচলতে তেওঁ একচুৱেলি যেদিনাখন তেওঁ নকৰক মই কেতিয়াও নিবিচাৰোঁ আৰু এজন কিন্তু তেতিয়া তেওঁ বুজি পাব যে তেতিয়া তেওঁ প্ৰশ্নটো কাক কৰিব সেই ছোৱালীজনী সেই ভণ্টিজনী সেই জীয়ৰীজনী কৰিব নেকি যে তোমাৰ সংস্কাৰৰ কাৰণে আমাৰ সংস্কাৰৰ কাৰণে যে তুমি এই বলিটো হ'ব লগা হ'ল এই ঘটনাটো হ'ব লগা হ'ল তেওঁ পিছে জ্ঞানৰ অভাৱ আছে চাগে তেওঁ যদিও নেতা হৈছে কিছুমান জ্ঞান তেওঁৰ তাত নাই চাগে তেওঁ চাগে সংস্কাৰখন তেওঁ সেইটো সংস্কৃতি তেওঁ নাই চাগে তেওঁ সংস্কাৰ বেলেগ চাগে হয় হয় ঠিক আছে ভাল লাগিলে আপোনাৰ লগত কথা পাতি বহুত সময় দিলে শেষত আপোনাৰ এটা শেষ প্ৰশ্ন আপুনি নিজে এগৰাকী শিল্পী গায়ক ঠিক আছে গায়ক বুলি কৈছোঁ আপুনি এজন গায়ক লগতে বৰ্তমান ৰাজনৈতিক পথাৰখনত নতুনকৈ খোজ দিছে এই দুটা আপুনি কেনেকৈ চলাই নিব এতিয়া আপোনাৰ উদ্দেশ্য কি আপুনি যিটো আপোনাৰ সাংস্কৃতিক দিশত যিটো আপোনাৰ অৱদান সেইটো এৰিব নে দুয়োটা সমানে বজাই ৰাখিব যদি এজন আমাৰ গায়ক এজন লিৰিক্স কম্প'জাৰে যদি একেলগে চাকৰিও কৰি থাকিব পাৰে তেওঁ 7-8 ঘণ্টা ডিউটি কৰি লগতে গানৰ বিষয়ে যদি মই তেতিয়াহ'লে কিয় নোৱাৰোঁ কিন্তু ৰাজনৈতিক কথাখন বহুত বেলেগ আচলতে সময়ৰ অভাৱ হ'বও পাৰে সেইকাৰণে আপোনাক সুধিছোঁ সময়টোতো মইতো ভাবোঁ যে আমিতো 12 ঘণ্টা 24 ঘণ্টা চৰ্চা কৰি নাথাকোঁ এতিয়া চাওক আপোনাৰ পৰিচয় এটা আছে বৰ্তমান অসমৰ ৰাইজে আপোনাক গায়ক বুলি এজন নেকিব বুলি আপোনাক চিনি পায় সেইটো আপোনাৰ পৰিচয় এগৰাকী আপুনি গায়ক খুব ধুনীয়া গান গায় আপুনি আৰু সেইটো প্ৰথম পৰিচয় হৈ থাকিলে মই ভাল যদি ভৱিষ্যতে এনেকুৱা আহে যে ৰাজনীতি আৰু গান এই দুটাৰ মাজত কোনটোক আপুনি চিলেক্ট কৰিব প্ৰাধান্য কোনটোক দিব প্ৰথমতে চা মই এতিয়া যদি তাত যদি ৰাইজৰ কথাটো আহে হয় যদি ৰাইজৰ কথা আহে যে ৰাইজৰ এই কামটোৰ পৰা ৰাইজৰ ভাল হ'ব মোৰ নহয় মোৰ গানটো মোৰ ব্যক্তিগত হ'ব কিন্তু যদি মই যদি ৰাজনীতি পথত গৈ দেখোঁ যিটো ৰাইজৰ কাৰণে ভাল হ'ব তো অভিয়াছলি মই ৰাইজৰ পক্ষত যিটো হ'ব মই সেইটোতে ছাপোৰ্ট কৰিম মই গানটো আপোনাৰ ব্যক্তিগত কথা গান মই গাই আছোঁ তাত মোৰ ৰাইজে শুনি আছে তাত মোৰে ৰাইজে মই গান গোৱাইতো ৰাইজক ৰাইজে মোক মৰমটো ৰাইজে মোক দি আছে সেইটোৱে কথা আৰু ৰাজনীতি পথাৰখনত মই ৰাইজক মৰম দিব পাৰিম কেৱল ৰাইজৰ মৰমতে হয় নৱপ্ৰজন্ম যিসকলে বহুতো এতিয়াও সপোন আছে যে গায়ক হ'ম সকলোৱে মানে চবৰে প্ৰতিভা আছে কিবা নহয় কিবা এটা কিছুমানে ভাল গাব পাৰে কিছুমানে নাচিব পাৰে যিসকলে বহুত সপোন লৈ ভাবি আছে যে মই গায়ক হ'ম তেওঁলোকৰ মানে এটা আপোনাৰ আচ্ছা প্ৰথম কথা হৈছে নৱপ্ৰজন্মই বাৰু মোৰো বেছি হিউ হোৱা নাই তো লগতে নতুনকৈ আকৌ যোনে এতিয়া গান গাব বিচাৰি আছে বা ভাবিছে বা আমাকে ভাবি বা যোন আছে যে যেনে গান আমিও গাওঁ কথাটো হৈছে কি চৰ্চাটোতো লাগিব এক নম্বৰ যদি চৰ্চা থাকে তেওঁৰ যদি চেষ্টা থাকে তেওঁ এদিন ছাকচেছ হ'ব পাৰিব সেইটো প্ৰথম কথা সেইটো নহয় শ্বৰ্টকাটৰ উদাহৰণ বহুত আছে যোনে শ্বৰ্টকাট কৰিছে এটা দুটা গান কৰিছে আজি শুনিছে কালি নাইকিয়া হৈ গৈছে যদি তেওঁ সঁচাকৈ গান ভাল পায় সঁচাকৈ যদি তেওঁ গান কৰিম বুলি ভাবিছে প্ৰথম কথা তেওঁ গান চৰ্চা কৰিব লাগিব তো গানৰ যেতিয়া চৰ্চা থাকিব গান যেতিয়া তেওঁ বুজি পাব গান যেতিয়া শুনিব তেওঁ অভিয়াছলি তাক সেই গানৰ জৰিয়তে তেওঁ নিজৰ ৰাস্তা নিজৰ এটা পথ নিশ্চয় তেওঁ দেখি পাব ৰাইজে ভাল ল'ব ঠিক আছে নেকিতা খুব ভাল লাগিলে খুব চৰ্চা কৰক মোৰ কথা হৈছে সেইটোৱে এইটোৱে নহয় যে এটা মিউজিক ভিডিঅ' বনালোঁ পইচা কেইটামান আহিল আমি ভিডিঅ' এটা যিমান পাৰোঁ বাহিৰত ভিতৰত য'ত পাৰোঁ শ্বুটিং কৰিলোঁ আৰু ৰাইজে আমাক এতিয়া আদৰি ল'ব সেইটো নহয় ভাল গান ভাল কথা ভাল সুৰ ভাল চিন্তা যদি হয় নিশ্চয় ৰাইজে আদৰি ল'ব সেইটো গুৰুত্ব দিব লাগিব নেকিতা আপোনাক বহুত ধন্যবাদ দিলোঁ আপুনি ইমান ব্যস্ততাৰ মাজতো আমাৰ এই অনুষ্ঠানত অংশ ল'লে আমাক ইমানখিনি সময় দিলে ভৱিষ্যতে আপোনাক আমাৰ বিভিন্ন ক্ষেত্ৰত বিভিন্ন অনুষ্ঠানত আপোনাক লগ পাম বুলি আমি আশা কৰিলোঁ মোৰ ফালৰ পৰা বহুত আন্তৰিক শুভেচ্ছা থাকিলে আৰু ই প্ৰায় মই বহুত ধন্যবাদ দিছোঁ মোক এই অনুষ্ঠানত আমন্ত্ৰণ কৰাৰ বাবে